তেতিয়া মহিলাগৰাকীয়ে ক'লে বোলে মই ভণ্টি আপুনি ক'ত থাকে মানুহৰ শৰীৰত থাকে সেই বুলি ক'লে এলাহ কৰি বহি থাকে মই তেওঁৰ ওচৰলৈ কদাপি নাযাওঁ বুলি ক'লে তাৰপিছত সেইদিনাখন হৈ থাকিব 3 দিনমানৰ পিছত আকৌ এটা সপোন দেখিব সপোনতে সেইদিনাখনো এগৰাকী মহিলাক দেখিব মহিলাগৰাকীক দেখি ক'লে বোলে তুমি কোন বোলে মই সাহস বোলে সাহস ক'ত থাকে বোলে শৰীৰত থাকে সেইভাগে ক'লে সেই কথাষাৰ শুনি তেওঁ উঠিব তাৰপিছতে ক'লে 3 নম্বৰ দিনাখন আকৌ এটা সপোন দেখিব মই মহিলাগৰাকী বোলে মই বুদ্ধি ক'ত থাকে মানুহৰ মগজত থাকে যি মানুহে একো কাম কৰিবলৈ নোৱাৰি কাৰ লগত নাথাকে যি মানুহে একো কাম নকৰি ভাৰাক্ৰান্ত হৈ বহি ভাবি থাকে সেইবোৰ ওচৰলৈ মই নাযাওঁ তেওঁলোকক বুদ্ধিৰ বলেৰে মই গ'লেও তেওঁলোকক ভাল ঠাইলৈ আনিবলৈ শক্তি নাপাওঁ তেতিয়া 3টা প্ৰশ্ন শুদ্ধ উত্তৰ হ'ল অলপ মানুহজনে 21টা মুদ্ৰা মানুহজনক দিম বুলি কৈছিলে নাই তেওঁ কৈছিলে যে মই যিজনে পাৰে 3টা প্ৰশ্ন শুদ্ধ উত্তৰ দিয়া মই 21টা দিম যদি তেওঁ নোৱাৰে মোক এটা আপুনি পুৰস্কাৰ দিব লাগিব যে 3টাই পাৰিলে কৰাৰ কাৰণে তেওঁ 21টা মুদ্ৰা দি দিবলগীয়া সেই আটাইকেইটা প্ৰশ্নৰ উত্তৰ দিবলৈ দিলে তেতিয়া বীৰবল আহিলে মুদ্ৰাকেইটা পুৰস্কাৰ দিবলৈ ল'লে বীৰবলৰ হাতত পুৰস্কাৰকেইটা দিলে দিয়াৰ পিছত বীৰবলে পুৰস্কাৰকেইটা ল'লে লৈ মানুহজনৰ হাতত আকৌ এনেকৈ দি মানুহজনক সাৱটি আনি সাৱটি কৰিলে তেতিয়া ক'লে চব আপুনি ইমান কষ্ট কৰি সেইকেইটা সন্মান দিছিলে মই আজি শুদ্ধ উত্তৰটো দিলোঁ কাৰণে আপুনি মোক আপোনাৰ সমস্ত সন্মান ঢালি দিছে কিন্তু মই সন্মানটো সেইকাৰণেই মই নাৰাখোঁ আপোনাৰ লগতে থাকক আপোনাৰ লগত থাকিলেও মোৰ লগত থকা নিচিনা হ'ব লাগিব কেৱল আমাৰ দুটা বন্ধুত্ব আমি দুটা যদি বন্ধুভাৱত থাকোঁ তেতিয়া এই সন্মান আমাৰ দুটাৰ লগতে থাকিব এইবুলি কৈ বীৰবলে তেওঁ সাৱটি ধৰি আলিংগন কৰিলে আলিংগন কৰি কি বুজালে মানুহৰ যদি মিলাপ্ৰীতি ভাৱ নাথাকে ঢেৰ শক্তি থাকিলেও নহ'ব সন্মান থাকিলেও নহ'ব চব মানুহ সৎভাৱত থাকিব লাগিব মিলাপ্ৰীতিৰে থাকিব লাগিব ইজনে সিজনক বুজি পাবলৈ চেষ্টা কৰিব লাগিব বেয়া ভাৱ অন্তৰত থাকিব নালাগিব এইটো কাৰণেই এই ধুনীয়া সাধু সাধুটো হ'ল বীৰবলে কোৱা বৰ ধুনীয়া সাধু সেইটো দিবলৈ বুলি নোৱাৰিছোঁ